বাৰ্থডে 2 মাহমান আগৰ পৰাই কৈ আছিল, খুৰীয়ামা মোক কিন্তু তুমি কেক ছাৰপ্ৰাইজ দিব লাগিব দেই। সি নকলেও বাৰু মই দিলোঁ হয়, কাৰণ সি আমাৰ সকলোৰে বহুত মৰমৰ। এয়া মোৰ মৰমৰ ভতিজা নাইচৰ বাৰ্থডে। কেকটো দেখি তাৰ যে ইমান এক্সাইটমেণ্ট কেক কাটিবৰ কাৰণে। মোক যে কিমান বাৰ থেংক ইউ কৈছে তাৰ হিচাপ নাই। মই জানো সিহঁতৰ বাবে এই সৰু সৰু মোমেণ্টবিলাক বহুত স্পেচিয়েল। আমাক আকৌ কৈও আছে কেক কটাৰ পিছত মোক কিন্তু গিফ্ট দিবা দেই সকলোৱে। কি যে হ'ব ল'ৰাটোৰ লগত। তাক ক'লে কিনো হ'ব, আমিও চাগে এইটো বয়সত এনেকুৱাই আছিলোঁ। আচলতে এইবোৰ দিনলৈ উভতি যাব বহুতেই মন যায়। আমি তেতিয়া নাজানিছিলোঁৱেই যে বাৰ্থডেত এনেকৈ কেক চেক কাটে, আৰু ক'ৰবাত দেখিলেও ধনী ঘৰৰ মানুহে কাটে বুলি ভাবিছিলোঁ, নহয়নে? ইয়াতে বাৰ্থডে চেলিব্ৰেট কৰি এতিয়া আমি গ'লোঁ বাইহাটা চাৰিআলি। এয়া তাৰ মাকে অৰ্থাৎ আমাৰ বৌৱে তাক দিয়া ছাৰপ্ৰাইজটো। মাকৰ গাটো সিমান ভাল নহয় বাবে আজি 2 দিনমান হ'ল মোমায়েকহঁতৰ ঘৰত আছে। আৰু বৌৱে মোক ফোন কৰি ক'লে যে তাক নক'বা, তাৰ কাৰণে ছাৰপ্ৰাইজ এটা ৰেডি কৰিছোঁ, তাক লৈ আহিবাচোন। ময়ো বাপেকে তাক এবাৰো নোকোৱাকৈ মোমায়েকহঁতৰ ঘৰলৈ লৈ আহিলোঁ। সি আৰু আজি পুৰা হেপ্পী। বাকী বাদ, কেকটো কিন্তু বহুত টেষ্টি আছিল। এয়া চানিয়া, আমাৰ বৌৰ বায়েকৰ ছোৱালী, আৰু এয়া বৌ অৰ্থাৎ আমাৰ নাইচৰ আম্মা। ওচৰ চুবুৰীয়াৰ 2জনীমান তিৰোতা আৰু সৰু বাচ্চা মাতিছে কাৰণে এইবিলাক ৰেডি কৰি আছে। আৰু এইজনী চানিয়াৰ আম্মা মানে ডাঙৰ ভাইটি। এয়া দেখিছে নহয় বাৰ্থডে বয় কি হালাত কৰিছে। তাৰপিছত আৰু এখন যুদ্ধ লাগিব আছে ইহঁত দুটাৰ। এয়া মোৰ মৰমৰ মুমুজনীক আজি বহু দিনৰ পিছত লগ পালোঁ। কিমান যে ল'ব মন যায় আছিল তাইও মোক চিনি পাইছে চাগে, ইমান কান্দি আছিল। মই উঠাই লোৱাৰ লগে লগে একদম মনে মনে আছে। আজি আৰু ককায়েকক কোনে পায়, ভনীয়েকক লগ পাই একদম এৰা দিয়া নাই। কোলাতহে ল'ব নে দাঙিহে ল'ব। বহু দিনৰ মূৰত লগ পাইছে যে সিও। ভনীয়েকেও কিবা যেন বুজি পাইছে। আমাৰ গুণু দুটা মৰম সদায় এনেদৰেই থাকক। বাই।